সমগ্ৰ অসমৰ লগতে আমাৰ দুলীয়াজান সমষ্টিটোত খেল মহাৰণ 2.0 বৰ্তমান খেলবোৰ চলি আছে, গতিকে সকলো কম সমান ৰ'ব। আৰু তাৰ আগতে ফটো ছেশ্যন এটা আৰম্ভ কৰি ল'লোঁ। ফটো ছেশ্যনটো হোৱাৰ পিছতে আমি মহাৰণ 2.0 আজি দুলীয়াজান সমষ্টিৰ তৃতীয়টো দিন, আৰু আজি তৃতীয়টো দিনত ছোৱালীৰ আণ্ডাৰ-16 ফাইনেল হ'বলৈ গৈ আছে কাবাডী। আৰু এই কাবাডী খেলৰ প্ৰাক মুহূৰ্তত প্ৰণতি দাস বাইদেউ তেওঁ আমাৰ মাজত আছে। আজি তেওঁক আমাৰ খেলুৱৈসকলৰ সৈতে চিনাই কৰিম। বাইদেউ বলক, এইটো কিমান পৰা আৰম্ভ কৰিম? দুলীয়াজান বিধানসভা সমষ্টিত সৰ্বমুঠ 16টা গাঁও পঞ্চায়ত এলেকা আছে, আৰু গাঁও পঞ্চায়ত এলেকাৰ পৰা প্ৰতিনিধিত্ব কৰি অহা এই খেলুৱৈসকলে এইবাৰ সমষ্টিভিত্তিক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জিলা পৰ্যায়ৰ বাবে। আৰু এনেদৰে অকল কাবাডীয়ে নহয়, কাবাডীৰ লগত এথলেটিক্স, তাৰপিছত এথলেটিক্সৰ কেইবাটাও ইভেণ্ট আছিলে, 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ, তাৰপিছত লং জাম্প আৰু চাইক্লিঙো আছিলে, চেছ, ভলীবল ইত্যাদি বিভিন্ন গোটেইকেইটা ইভেণ্টে সমান্তৰালভাৱে চলি আছিলে। চাৰিটা ভেন্যুত খেলবোৰ হৈ আছিলে। বিশেষকৈ এথলেটিক্সৰ খেলখিনি মই পিছত আপোনালোকক পাৰিলে দেখাম, কিন্তু কাবাডী ধৰিলে মজা। এনেদৰে মানে একদম তীব্ৰ উত্তেজনাপূৰ্ণ মেচবোৰ চাই পেলাই সঁচাকৈ ভাল লাগিল। আৰু গোটেইখিনিয়ে দুলীয়াজান সমষ্টিয়ে নহয়, গতিকে সিহঁতৰ চেহেৰাবোৰ অলপকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। ইয়াৰ লগে লগে আৰু এয়া চেষ্টা কিন্তু পূৰা কিন্তু লগে লগে একদম শেষ কৰি দিলে, আৰু তাৰ লগতে আউট, ৰাইডাৰ আউট। খেল মহাৰণ 2.0 এইবাৰ সমষ্টিভিত্তিক খেলসমূহ প্ৰথম 14 তাৰিখৰ পৰা আৰম্ভ হৈছিল, আৰু 14 তাৰিখে গ্ৰেণ্ড অ'পেনিংটো কৰা হৈছিলে জিতুলিবাৰী চাহ বাগিচাত। ইয়াৰ পিছতে এগৰাকী ৰাইডাৰ চাব দেই, মানে বিৰাট টেলেণ্টেড, অন্যতম এগৰাকী টেলেণ্টেড ৰাইডাৰ, কিন্তু কি ধুনীয়াকৈ নিজৰ হেৰিত আগবাঢ়ি গ'ল। খেলৰ কথাখিনি যিটো কৈ আছোঁ, খেল মহাৰণৰ এইবাৰ 2.0ত আগৰবাৰৰ দৰে ল'ৰা ছোৱালীখিনি উৎসাহটো দেখিবলৈ পাইছোঁ। আৰু এইবাৰ 4টা যিহেতু বিভিন্ন খেলপথাৰত লৈছে, গতিকে খেলবোৰ ভাগ হৈ যোৱাৰ বাবে এবাৰতে গোটেইখিনি দেখাবলৈ অকণমান দিগদাৰ হৈছে। মাজত বৰ্তমান এতিয়া হাফ টাইম ভৰি চৰি তুলি মেলি বহিছে। কেনেকুৱা লাগিছে আহি পেলাই? কেনেকুৱা লাগিছে খেল চাই পেলাই? আৰু খেল চাই কেনেকুৱা লাগিছে? ছোৱালী খেল চাই আছা যে ভাল লগা নাই? আৰু এইফালে একদম মন যিমানকৈ বহি আছে। কেনেকুৱা লাগিছে খেল চাই? কোনটো টিমৰ ছাপোৰ্টাৰ? টেঙাখাত। ক'ত আছে? ছেকেণ্ড হাফৰ খেল আৰম্ভ। ছোৱালীৰ এই ফাইনেল মেচখন তীব্ৰ উত্তেজনাপূৰ্ণ আছিল, আৰু তেওঁলোকৰ বিশেষকৈ কৌশলেই কাবাডীত জৰুৰী, আৰু কৌশলপূৰ্ণ খেল তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল। চায়ো ভাল লাগিলে, আৰু যিসকল দৰ্শক আছিল দৰ্শকসকলে খুব মজা ল'লে। এয়া চাওকচোন কি ধুনীয়া এটা এটেক আছিল, আৰু এটেকটো লাষ্টত কিন্তু সফল নহ'ল, ৰাইডাৰ বাচি গ'ল। আৰু এইদৰে কাবাডী বিভিন্ন বয়সৰ ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পালোঁ। বিশেষকৈ দুলীয়াজান সমষ্টিৰ খেলসমূহত ছোৱালীখিনিৰ যিটো উৎসাহটো দেখি ভাল লাগিল। ইয়াৰ লগতে এটা কথা খালি কৈ থওঁ, যদি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ তেওঁলোকৰ যদি নিজা প্ৰশিক্ষকটো থাকেই, গতিকে গাঁৱে ভূঞে যদি চৰকাৰে এনেধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে, সেইটো এটা কিন্তু খুবেই ভাল কথা হ'ব। মই ভাবোঁ তেনেকৈ। আপুনি কি ভাবে? কমেণ্ট কৰি জনাবচোন।